নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা, মিনি কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মী অৰ্থাৎ C2 এফিলিয়েটেড বিভিন্ন কৰ্মচাৰী বৃন্দসকলৰ কাৰণে এই খবৰটো অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো 9 জুলাই C2ৰ দেশজোৰা সাধাৰণ ধৰ্মঘট। C2য়ে প্ৰকাশ কৰিলে কাৰ্যসূচী। ৰন্ধন কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে কি কাৰ্যসূচী থাকিব, কি দাবী ইয়াতে স্পষ্টভাৱে কৰা হ'ব, সেই তথ্যখিনি C2ৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। সেই তথ্যখিনি আপোনালোকক বিস্তাৰিতভাৱে জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, C2 এফিলিয়েটেড কৰ্মচাৰীবৃন্দসকলৰ যিকোনো খবৰ নিয়মিতভাৱে আপুনি লাভ কৰি থাকিবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰেছ বিজ্ঞপ্তি, শ্ৰম সংহিতা বাতিল কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে 9 জুলাই দেশজোৰা সাধাৰণ ধৰ্মঘট অসমতো সফল কৰক। আমাৰ দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ, কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু কৃষক সংগঠনসমূহে যৌথভাৱে অহা 9 জুলাই 2025 দেশজোৰা সাধাৰণ ধৰ্মঘট পালনৰ আহ্বান জনাইছে। পূৰ্বতে এই ধৰ্মঘট 20 মে'ত পালনৰ সিদ্ধান্ত আছিল যদিও 22 এপ্ৰিলত জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী নিৰ্মম আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশ আৰু জনগণৰ স্বাৰ্থত 20 মে'ত ধৰ্মঘটৰ কাৰ্যসূচী স্থগিত ৰাখি 9 জুলাই কৰা হয়। কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰস্তুত কৰা শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ আৰু কৃষিভূমিৰ পৰা কৃষক উচ্ছেদ বন্ধ কৰাৰ দাবীত আহ্বান দিয়া এই কাৰ্যসূচী অসমতো সফল কৰি তোলাৰ বাবে সংগঠনসমূহৰ অসমৰ শ্ৰমিক, কৃষক, কৰ্মচাৰী, ছাত্ৰ, যুৱ, মহিলাকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ 11 বছৰীয়া শাসনত সমগ্ৰ দেশৰ শ্ৰমিক, কৃষক, শ্ৰমজীৱী সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ নামি আহিছে। দীৰ্ঘদিনীয়া সংগ্ৰামৰ জৰিয়তে লাভ কৰা আৰু দশক ধৰি চলি থকা 8 ঘণ্টীয়া কৰ্মদিন, নিম্নতম মজুৰি, সামাজিক সুৰক্ষা, সাময়িক দৰদামকে ধৰি দেশৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰসমূহ দেশ বিদেশী কৰ্পৰেটসমূহৰ স্বাৰ্থত বাতিল কৰিবলৈ 4টা শ্ৰম সংহিতা কোড ইতিমধ্যে প্ৰণয়ন কৰা হৈছে। যিকোনো সময়তে ইয়াক কাৰ্যকৰী কৰাৰ প্ৰচেষ্টা চলাব চৰকাৰে। ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ মাজেদি দেশৰ জনসাধাৰণে সৃষ্টি কৰা জাতীয় সম্পদসমূহ দেশীয় আৰু বিদেশী কৰ্পৰেটসমূহৰ হাতত গতাই দি থকা হৈছে। ফলস্বৰূপে দেশৰ অৰ্থনীতি আজি আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ পুঁজিৰ বন্ধকত। দেশৰ অৰ্থনৈতিক সাৰ্বভৌমত্ব আৰু স্বনিৰ্ভৰতা আজি আক্ৰান্ত হৈছে। দেশীয় উদ্যোগ খণ্ড আজি বিপন্ন। লাখ লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে। অগণন লোকে চাকৰি হেৰুৱাইছে। আনফালে চৰকাৰী চাকৰিৰ স্থায়ী পথ হেজাৰে বিলুপ্ত কৰা হৈছে। স্বাভাৱিকতে দেশৰ নিবনুৱাৰ হাৰ এতিয়া সৰ্বকালৰ ৰেকৰ্ড গঢ়িছে। দুৰ্ভাগ্যজনকভাৱে কৰ্মসংস্থাপনহীনতাৰ হতাশাই একাংশ যুৱকক আত্মহননৰ ফালে ঠেলি দিছে। ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ 2024 তথ্যমতে বিশ্বৰ ভিতৰত সৰ্বাধিক 41% আত্মহত্যাকাৰী ভাৰতৰ, যাৰ বয়স 30 বছৰৰ তলত। আনহাতে উৎপাদন ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপ শ্ৰমজীৱী জনসাধাৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰখনে যেন যুদ্ধহে ঘোষণা কৰিছে, তেনে এক পৰিৱেশ গঢ়ি উঠিব লৈছে। ট্ৰেড ইউনিয়ন সংগঠনসমূহৰ প্ৰবল প্ৰতিবাদকো আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত 29খন শ্ৰম আইন সংশোধন ঘটাই 4খন শ্ৰম সংহিতালৈ ৰূপান্তৰ কৰিছে। মজুৰি সংহিতা, শিল্প উদ্যোগ সম্পৰ্কীয় সংহিতা, কৰ্মস্থলীৰ সুৰক্ষা, স্বাস্থ্য সেৱা তথা সেৱাবিধি সংহিতা আৰু সামাজিক সুৰক্ষামূলক সংহিতা। এই 4খন সংহিতাৰ মুখ্য কথা হ'ল উদ্যোগ অথবা শিল্প প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ সন্মতি সাপেক্ষেহে শ্ৰম বিধিবোৰ প্ৰয়োগ হ'ব। কোনো কৰ্তৃপক্ষই শ্ৰমিকৰ প্ৰাপ্য আদায় নিদিলে শ্ৰমিকে আইনৰ সহায় লোৱাৰ সুযোগ নাথাকিব। চাকৰি নিয়মীয়াকৰণৰ সকলো বিধি সংশোধন ঘটাই কৰ্মৰত শ্ৰমিক কৰ্মচাৰীৰ চাকৰি নিৰাপত্তা নোহোৱা হ'ব। নিৰ্দিষ্ট সময়ৰ বাবে নিয়োগ ব্যৱস্থা প্ৰৱৰ্তন হ'ব। 300তকৈও কম শ্ৰমিক থকা কল কাৰখানা বা প্ৰতিষ্ঠানৰ শ্ৰম বিধি প্ৰয়োগ বাধ্যতামূলক নহ'ব। অৰ্থাৎ তেনে প্ৰতিষ্ঠানবোৰত শ্ৰমিকৰ মজুৰি, বনাছ, চিকিৎসা সাহায্য, ছুটি অথবা বন্ধ ইত্যাদি পোৱা নোপোৱা
নিৰ্ভৰ কৰিব কৰ্তৃপক্ষৰ ইচ্ছা অনিচ্ছাৰ ওপৰত। বৰ্তমানে থকা নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, শ্ৰমিকৰ ক্ষতিপূৰণ আইন, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা আইনবোৰৰ কোনো স্বকীয় অস্তিত্ব নাথাকিব। চৰকাৰী আঁচনি ৰূপায়ণত কৰ্মৰত অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক মজুৰিবিহীনভাৱে মাত্ৰ সামান্য মাননিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে। নিৰ্মাণ শ্ৰমিকসকলে বহু আন্দোলন সংগ্ৰামৰ মাজেৰে অসমত নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখন প্ৰযোজ্য কৰাবলৈ অসম চৰকাৰক বাধ্য কৰাইছিল। 2007 চনৰ পৰা অসমত প্ৰযোজ্য হৈ থকা এই আইনৰ আধাৰত পাব লগা সুবিধাসমূহ বৰ্তমান বিজেপি চৰকাৰৰ সময়ত প্ৰকৃত নিৰ্মাণ শ্ৰমিকে আদায় পোৱাটো কঠিন হৈ পৰিছে। নতুনকৈ নিৰ্মাণ সখী নামৰ পৰ্টেল খুলি নানা সমস্যাৰ সৃষ্টি কৰিছে। অশিক্ষিত আৰু বহু পৰিমাণে অৰ্ধশিক্ষিত নিৰ্মাণ শ্ৰমিকসকল নতুন ডিজিটেল পদ্ধতিত অভ্যস্ত নহয়। তাৰ সুযোগ গ্ৰহণ কৰিছে চৰকাৰী আশীৰ্বাদ পুষ্ট এছাম দালালে। অসমৰ চাহ শ্ৰমিকে মাত্ৰ 250 টকা দিন হাজিৰা লৈ কাম কৰিবলৈ বাধ্য হৈ আছে। MGNৰেগা শ্ৰমিকসহ অসমৰ অদক্ষ শ্ৰমিকে 300 টকা হাজিৰাও নেপায়। নিম্নতম মজুৰি প্ৰদান আইন 1948কে ধৰি শ্ৰমিক কল্যাণ আইনবোৰ অসমত ভুলণ্ঠিত হ'ব ধৰিছে। বিগত 10 বছৰ ধৰি অসমত শ্ৰমিকৰ বাবে নিম্নতম মজুৰি চৰকাৰী সিদ্ধান্ত হোৱা নাই। একে সময়ত চৰকাৰৰ নব্য উদাৰবাদী স্থিতিৰ ফলত ভাৰতীয় অৰ্থনীতিৰ অন্যতম চালিকা শক্তি কৃষি খণ্ডত গভীৰ সমস্যাৰ সৃষ্টি হৈছে। কৃষক সংগঠনসমূহৰ ঐতিহাসিক আন্দোলনৰ হেঁচাত বহুচৰ্চিত 3খন কলা কৃষি আইন বাতিল কৰিছিল যদিও ধুৰন্ধৰ বিজেপি চৰকাৰে কৰ্পোৰেট গোষ্ঠীক সহায় কৰাৰ বাবে কৃষি বাণিজ্যৰ জাতীয় নীতি কাঠামো নামেৰে নতুন খচৰা প্ৰস্তাৱ আনিছে। অসম চৰকাৰে অসমত অতি নিৰ্মমভাৱে কৃষক আৰু গৰীব ৰাইজক উচ্ছেদ কৰি আছে আৰু উচ্ছেদিত মাটি বৃহৎ পুঁজিপতিক এৰি দিছে। আনকি কেবিনেট মন্ত্ৰীসকলেও দখল কৰি লৈছে। এয়া কেৱল অমানৱীয়ই নহয়, চৰকাৰৰ চূড়ান্ত স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰ বহিঃপ্ৰকাশ। চৰকাৰৰ এই শ্ৰমিক, কৃষক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে যেতিয়াই শ্ৰমজীৱী ৰাইজে ঐক্যবদ্ধভাৱে হৈ সংগ্ৰাম সংগঠিত কৰিছে, তেতিয়াই চৰকাৰে তাক বাধা দিয়াৰ বাবে আইনগত অধিকাৰৰ ওপৰত আক্ৰমণ কেন্দ্ৰীভূত কৰিছে। ভাৰতীয় ন্যায় সংহিতা প্ৰস্তুত কৰি প্ৰয়োগ কৰিলে আৰু জনসাধাৰণৰ সমবেত হোৱাৰ অধিকাৰ কৰ্তন কৰিলে। অৰ্থাৎ মজুৰি বিচাৰি, বনাজ বিচাৰি আন্দোলন কৰিবলৈ সমবেত হোৱাটো এক সংগঠিত অপৰাধ বুলি গণ্য কৰা হ'ব। অৰ্থাৎ চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে আন্দোলন কৰাৰ অধিকাৰ নাথাকিব। এই পটভূমিত দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ, কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু কৃষক সংগঠনসমূহে যৌথভাৱে অহা 9 জুলাই 2025ত দেশজোৰা সাধাৰণ ধৰ্মঘট পালনৰ আহ্বান জনাইছে। অসমত এই ধৰ্মঘট সফল কৰাৰ বাবে তৈলখণ্ড, বেংক, বীমাকে ধৰি বিত্তীয় খণ্ডসমূহ, সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, পৰিবহণ খণ্ড, নিৰ্মাণ খণ্ড, চাহ বাগান, ক্ষুদ্ৰ ব্যৱসায়ী, ব্যক্তিগত খণ্ডৰ কল কাৰখানাবোৰৰ শ্ৰমিক কৰ্মচাৰীৰ ইউনিয়নবোৰে ধৰ্মঘট সফল কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। একেদৰে অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰীসকলেও নিজৰ সেৱাৰ পৰা বিৰত থাকি 9 জুলাই তাৰিখে সমগ্ৰ ৰাজ্যতে বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰিব। পৰিবহণ শ্ৰমিকসকলে 9 জুলাই ধৰ্মঘটৰ সমৰ্থনত চকা বন্ধৰ আহ্বান দিছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডক প্ৰতিহত কৰাৰ স্বাৰ্থত তথা সাংবিধানিক অধিকাৰ ৰক্ষাৰ হকে অসমৰ সৰ্বস্তৰৰ গণতান্ত্ৰিক আৰু শান্তিপ্ৰিয় ৰাইজলৈ ধৰ্মঘটত সহযোগ কৰিবলৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ, কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চই আহ্বান জনাইছে। সংবাদমেল সম্বোধন কৰে AINTUCৰ ৰাজ্যিক সভাপতি হিৰণ্য বৰা, AITUCৰ ৰাজ্যিক সম্পাদক ৰমেন দাস, CITUৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, AICCTUৰ ৰাজ্যিক সভাপতি বীৰেন কলিতা, AIUTUCৰ ৰাজ্যিক সভাপতি অজিত আচাৰ্য আৰু সংযুক্ত কৃষক মঞ্চৰ হৈ আব্দুল গনি ডাঙৰীয়াই। বক্তাসকলে 9 জুলাই তাৰিখে দেশজোৰা ধৰ্মঘটৰ সমৰ্থনত চৰকাৰী বেচৰকাৰী কাৰ্যালয়, সকলো দোকান পোহাৰ, ৰাজহুৱা যান বাহন, কল কাৰখানা, শিল্প প্ৰতিষ্ঠান বন্ধ ৰাখি অসমত এক বন্ধৰ পৰিৱেশ গঢ়ি তুলি বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অসমৰ ৰাইজলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ হৈ ধন্যবাদ তপন শৰ্মা, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন যৌথ মঞ্চৰ হৈ
তো বন্ধুসকল ইয়াতে তথ্যখিনি যদি অলপ দীঘলীয়া হৈছে কিন্তু কৰ্তব্যৰ খাতিৰত আপোনালোকৰ তথ্যখিনি মই জনাব লাগিব সম্পূৰ্ণ তথ্য ইয়াৰ পৰা কোনো এটা তথ্য ফালৰি কাটি যাব নোৱাৰি যিহেতু এইটো এটা প্ৰেছ বিজ্ঞপ্তি হয় গতিকে ইয়াৰ পৰা ফালৰি কাটি যোৱাটো সমীচীন নহ'ব যাৰ কাৰণে সম্পূৰ্ণ তথ্য মই আপোনালোকক ভিডিঅ'টো জনাইছোঁ যদি ভিডিঅ'টো অলপ দীঘলীয়া হৈছে আপোনালোকে মনোযোগেৰে ভিডিঅ'টো অৱশ্যে চাই ল'ব আজিলৈ এৰিছোঁ ধন্যবাদ